আগৰ কলিয়াবৰ বৰ্তমান ৰূপপুৰ সমষ্টিৰ ২ নং বৰগুলি আপোনাৰ প্ৰায় 11 মান বজাত স্কুলীয়া ছোৱালী আপোনাৰ 8 বছৰমান হ'ব। এই ছোৱালীজনী নিজৰ ঘৰৰ পৰা নিৰুদ্ধ হৈছে। নিৰুদ্ধ হোৱাৰ পাছত প্ৰায় আপোনাৰ পৰিয়ালৰ মানুহে বিচাৰ খোচাৰ বহুত কৰিলে, ৰাইজেও কৰিলে, কিন্তু ছোৱালীজনীক পোৱা নাই। পাছত অৱশেষত আপোনাৰ চলং আৰক্ষী চকীত গৈ পেলাই এজাহাৰ এখন দিলে যে ছোৱালীজনীক বিচাৰি পোৱা নাই। এজাহাৰ দিয়াৰ পাছতে আধা ঘণ্টামান পাছতে বা তেতিয়াই আৰু লগে লগে খবৰ পালে যে ছোৱালীজনী তেখেতসকলে নিজৰ ঘৰতে জেঠায়েকৰ ঘৰত যি আপোনাৰ পানীৰ টেংকি, লেট্ৰিনৰ টেংকি গেলা পচা পেলাই টেংকিৰ লগতে পুতি থৈছে ছোৱালীজনী। পাছত লগে লগে আৰক্ষীক খবৰ দিলে, আৰক্ষী আহি পেলাই এতিয়া বৰ্তমান আপোনাৰ তদন্ত কৰি আছে। এতিয়া আমি তদন্ত শেষ হোৱাৰ পাছত গম পাম অৰিজিনেলি কোনে কি কৰিছে। বৰ্তমান আমি এইখিনিয়ে জানো। আগৰ কলিয়াবৰ বৰ্তমান ৰূপপুৰ সমষ্টিৰ ২ নং বৰগুলি আপোনাৰ প্ৰায় 11 মান বজাত স্কুলীয়া ছোৱালী আপোনাৰ 8 বছৰমান হ'ব। এই ছোৱালীজনী নিজৰ ঘৰৰ পৰা নিৰুদ্ধ হৈছে। নিৰুদ্ধ হোৱাৰ পাছত প্ৰায় আপোনাৰ পৰিয়ালৰ মানুহে বিচাৰ খোচাৰ বহুত কৰিলে, ৰাইজেও কৰিলে, কিন্তু ছোৱালীজনীক পোৱা নাই। পাছত অৱশেষত আপোনাৰ চলং আৰক্ষী চকীত গৈ পেলাই এজাহাৰ এখন দিলে যে ছোৱালীজনীক বিচাৰি পোৱা নাই। এজাহাৰ দিয়াৰ পাছতে আধা ঘণ্টামান পাছতে বা তেতিয়াই আৰু লগে লগে খবৰ পালে যে ছোৱালীজনী তেখেতসকলে নিজৰ ঘৰতে জেঠায়েকৰ ঘৰত যি আপোনাৰ পানীৰ টেংকি, লেট্ৰিনৰ টেংকি গেলা পচা পেলাই টেংকিৰ লগতে পুতি থৈছে ছোৱালীজনী। পাছত লগে লগে আৰক্ষীক খবৰ দিলে, আৰক্ষী আহি পেলাই এতিয়া বৰ্তমান আপোনাৰ তদন্ত কৰি আছে। এতিয়া আমি তদন্ত শেষ হোৱাৰ পাছত গম পাম অৰিজিনেলি কোনে কি কৰিছে। বৰ্তমান আমি এইখিনিয়ে জানো। আগৰ কলিয়াবৰ বৰ্তমান ৰূপপুৰ সমষ্টিৰ ২ নং বৰগুলি আপোনাৰ প্ৰায় 11 মান বজাত স্কুলীয়া ছোৱালী আপোনাৰ 8 বছৰমান হ'ব। এই ছোৱালীজনী নিজৰ ঘৰৰ পৰা নিৰুদ্ধ হৈছে। নিৰুদ্ধ হোৱাৰ পাছত প্ৰায় আপোনাৰ পৰিয়ালৰ মানুহে বিচাৰ খোচাৰ বহুত কৰিলে, ৰাইজেও কৰিলে, কিন্তু ছোৱালীজনীক পোৱা নাই। পাছত অৱশেষত আপোনাৰ চলং আৰক্ষী চকীত গৈ পেলাই এজাহাৰ এখন দিলে যে ছোৱালীজনীক বিচাৰি পোৱা নাই। এজাহাৰ দিয়াৰ পাছতে আধা ঘণ্টামান পাছতে বা তেতিয়াই আৰু লগে লগে খবৰ পালে যে ছোৱালীজনী তেখেতসকলে নিজৰ ঘৰতে জেঠায়েকৰ ঘৰত যি আপোনাৰ পানীৰ টেংকি, লেট্ৰিনৰ টেংকি গেলা পচা পেলাই টেংকিৰ লগতে পুতি থৈছে ছোৱালীজনী। পাছত লগে লগে আৰক্ষীক খবৰ দিলে, আৰক্ষী আহি পেলাই এতিয়া বৰ্তমান আপোনাৰ তদন্ত কৰি আছে। এতিয়া আমি তদন্ত শেষ হোৱাৰ পাছত গম পাম অৰিজিনেলি কোনে কি কৰিছে। বৰ্তমান আমি এইখিনিয়ে জানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।